আগ্ৰাসী ৰূপত শাসক বিৰোধীৰ শেষ নিৰ্বাচনী প্ৰচাৰ। মেম্বাৰতো যাতে বিচাৰি বিজেপিটোকহে ভোট দিয়ে, কংগ্ৰেছটোক যাতে কোনেও ভোট নিদিয়ে। গোৱালপাৰা, বৰপেটা, নলবাৰী মুখ্যমন্ত্ৰীৰ মাৰাথন প্ৰচাৰ। লখিমপুৰৰ ৰাজপথত কংগ্ৰেছ সভাপতি ভূপেন বৰা। পঞ্চায়ত নিৰ্বাচনৰ অন্তিম প্ৰচাৰত আগ্ৰাসী ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। একেদিনাই তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশ ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথমে গোৱালপাৰা জিলাৰ দুধনৈ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰংজুলিৰ খাৰাপাৰা খেলপথাৰত মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, ৰেচন কাৰ্ড থকাসকলে অহা 1 অক্টোবৰৰ পৰা লাভ কৰিব ৰেহাই মূল্যত দাইল, তেল, নিমখ। সমান্তৰালভাৱে 1 অক্টোবৰৰ পৰা ৰাইজে ৰন্ধন গেছৰ চিলিণ্ডাৰ লাভ কৰিব 650 টকা। ইয়াৰ বিপৰীতে উজলা গেছ থকাসকলে 250 টকাতে লাভ কৰিব ঘৰুৱা চিলিণ্ডাৰ। চাউল হ'ল, দালি হ'ল, নিমখ হ'ল, তেল হ'ল, যদি এতিয়া গেছৰ চিলিণ্ডাৰটো কম দামত পাই যাওঁ, মহিলাৰ বহুত কাম হৈ যাব, হয়নে নহয়? 1 অক্টোবৰৰ পৰা এটা গেছৰ চিলিণ্ডাৰ আমি আপোনালোকক 650 টকাত দিম। যাৰ উজলা গেছ আছে তাক গেছৰ চিলিণ্ডাৰ মই 250 টকাত দিম। কংগ্ৰেছৰ শাসনকালত সংঘটিত হৈছিল বিভিন্ন সাম্প্ৰদায়িক ঘটনা। লগতে কেৱল ধুতি, লুঙি, সূতা কম্বলৰ ৰাজনীতিহে কৰিছিল কংগ্ৰেছে। এই সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছে এটাই চিন্তা কৰিছিল, লুঙি, ধুতি, সূতা, আঁঠুৱা আৰু কম্বল। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে বৰপেটা আৰু নলবাৰীৰ দুখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। কেৱল মুখ্যমন্ত্ৰীগৰাকীয়ে নহয়, জোৰদাৰ প্ৰচাৰত নামি পৰিছে কংগ্ৰেছ সভাপতি ভূপেন বৰা। লখিমপুৰৰ ৰাজপথত অন্তিম নিৰ্বাচনী প্ৰচাৰ কংগ্ৰেছ সভাপতি ভূপেন বৰাৰ। এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত বিজেপিয়ে ধনবল আৰু বাহুবল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। বিশেষকৈ জনজাতি আৰু আমাৰ অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজ যি ধৰণে হিলদোল ভাঙি পেলাই ওলাই আহিছে, এইটো আগতো আমাৰ কংগ্ৰেছৰ এটা ভাল সমৰ্থকৰ অঞ্চল আছিলে। চাওক, মই য'লৈকে গৈছোঁ, আপোনালোকেও মোৰ ফেচবুকত চাই আছে, ৰাইজে সঁহাৰি দিছে, ৰাইজে যথেষ্ট সঁহাৰি দিছে। কিন্তু বিজেপিয়ে ধনবল, বাহুবল আৰু জেগাই জেগাই পুলিচৰ বল ব্যৱহাৰ কৰি আছে। ইপিনে মৰাণত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই সংবাদমেলযোগে ক্ষুৰধাৰ সমালোচনা কৰে সাংসদ গৌৰৱ গগৈক। সন্মানীয় গৌৰৱ গগৈ খুব সুন্দৰ ভাষণ দিব পাৰে, কিন্তু মোৰ গাঁৱৰ পদূলিটো, মোৰ গাঁৱৰ ৰাস্তাটো, মোৰ গাঁৱৰ নামঘৰটোৰ মণিকূটটো, মোৰ গাঁৱৰ কোনোবা ছোৱালীয়ে অসুখ বিসুখ হৈ আছে, মোৰ ক'ৰবাত এখন এম্বুলেঞ্চ লাগে, মোৰ কোনোবা এটা ৰেলপথৰ ষ্টেচন এটা লাগে, এই কামখিনি তেওঁ কৰিব লাগিব। পঞ্চায়ত নিৰ্বাচনৰ অন্তিমটো প্ৰচাৰত এনেদৰে আগ্ৰাসী ৰূপত দেখা গ'ল শাসক আৰু বিৰোধী। ব্যুৰো ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।